তুমি নিৰ্বাচন খেলিম আমি নিৰ্বাচনৰ কাৰণে প্ৰস্তুত আছোঁ ভাৰতীয় জনতা পাৰ্টিত কোনো আমাৰ নেতা নাথাকে কাৰ্যকৰ্তা থাকে আমাৰ ভাৰতীয় জনতা পাৰ্টি কোনেও কাৰো তলত কাম নকৰে লগত বিহপুৰীয়াখন 12 বৈষ্ণৱৰ জন্মস্থান ইয়াত সকলো জাতি জনগোষ্ঠীয়ে বিভিন্ন জাতি জনগোষ্ঠীৰে আমি ইয়াত মিলন ক্ষেত্ৰ আমাৰ ইয়াত শংকৰ মাধৱৰ মিলন ক্ষেত্ৰ এই অঞ্চলত যদি কোনোবাই বিভিন্ন বেলেগ ধৰণে কথা কৈ সমাজৰ মাজত যদি বিশৃংখল সৃষ্টি কৰিব বিচাৰে কিন্তু বিহপুৰীয়া সমষ্টিৰ ৰাইজ সচেতন জ্ঞানী গুণী লোক আছে কেতিয়াও বিচলিত নহয় ঠিক নহয় অগতানুগতিকভাৱে আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ বিশেষ অনুষ্ঠান নিৰ্বাচন সমাগত বিধানসভা নিৰ্বাচন মাজত মাথো কেইটামান দিন বাকী তাৰ প্ৰাকখনত সকলো প্ৰস্তুত হৈ উঠিছে শাসক বিৰোধী ৰথী মহাৰথী সকলো প্ৰস্তুত তাৰ প্ৰাকখনত আমি আজি আমাৰ ষ্টুডিঅ'লৈ নিমন্ত্ৰণ জনাই আনিছোঁ একালৰ ছাত্ৰ নেতা দেউৰী ছাত্ৰ সন্থাৰ সভাপতি বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত এজন ব্যক্তি হৰেণ দেউৰী ডাঙৰীয়া পোনপ্ৰথমে আপোনাক আমাৰ এই বিশেষ অনুষ্ঠান নিৰ্বাচনলৈ আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ মই কথা পাতিম সামাজিক দায়বদ্ধতাৰ কথা পাতিম হৰেণ দেউৰীৰ শৈশৱৰ কথা পাতিম স্মৃতি ৰোমন্থন কৰিম তাৰপিছত আমি ৰাজনীতিৰ কথাও পাতিম কিন্তু এটা কথা প্ৰথমে কৈছোঁ বোকা চেতিয়াৱা ৰাজনীতিৰ পৰা টুডে লাইফ সদায় আঁতৰি থাকিব আমি দায়বদ্ধ আপোনালোকৰ ওচৰলৈ নিবৰ বাবে প্ৰতিটো খবৰ শুদ্ধ আৰু সঠিক ৰূপত হৰেণ দেউৰীৰ যি জীৱন সামাজিক জীৱন এদিনীয়া নহয় সদৌ দেউৰী ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰাৰ পৰা আৰম্ভ কৰি বিহপুৰীয়া সমষ্টিৰ ৰাইজৰ লগত সুখতো দুখতো থাকি এমুকুৰা হাঁহিৰে সদায় ঘূৰি ফুৰা এজন সতেজ মনৰ মানুহ হৰেণ দেউৰী মই হৰেণ দেউৰীৰ কাষলৈ আহিছোঁ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ আজি অনুষ্ঠানৰ বিশেষ অতিথি আপুনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে সমাগত যিহেতু বিধানসভা নিৰ্বাচন আৰু মাজত মাথো কেইটামান দিনহে বাকী তাৰ প্ৰাকখনত সকলোৱেই বিভিন্ন ধৰণে ৰণকৌশল প্ৰস্তুত কৰিছে শাসকীয় দলেই হওক বিৰোধী দলেই হওক যত্নপৰ্ণাস্তি চেষ্টা চলাইছে নিজৰ নিজৰ দায়িত্ব নিজে নিজে লৈ সকলোৱে খুব সুচাৰুৰূপে নিজৰ দলীয় কৰ্মীসকল প্ৰতিটো দলৰে আৰম্ভ কৰিছে এই ক্ষেত্ৰত শাসকীয় বিজেপি দলৰ যিহেতু আপুনি এজন নিষ্ঠাবান কৰ্মী আৰু বিজেপি দলে এইবাৰ কি কাৰ্যসূচী যিহেতু দেখিছে সমগ্ৰ ৰাইজে দেখিছে যে সকলোতে কেৱল উন্নয়নৰ জয়গান হৈছে মই কেইটামান কথা পিছতে পাতিম কিন্তু শাসকীয় বিজেপি দলে সবেই কয় ডাবল ইঞ্জিনৰ চৰকাৰ অসমতো বিজেপি ভাৰততো বিজেপি গতিকে ডাবল ইঞ্জিনৰ চৰকাৰ এই ডাবল ইঞ্জিনৰ চৰকাৰখনে কেনেধৰণে নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে চাওক দুটা কথা আছে ইয়াত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত ভাৰতবৰ্ষ আৰু ৰাজ্য চৰকাৰ গঠিত হৈ আছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নেতৃত্বত যি চৰকাৰ আছে সেই চৰকাৰ সদায় উন্নয়নৰ স্বাৰ্থত সমন্বয় স্বাৰ্থত কাম কৰি আছে আমি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে আজি 14 চনৰ পৰা কেন্দ্ৰত চৰকাৰ ৰাজ্যত 16 চনৰ পৰা চৰকাৰ এই চৰকাৰৰ দিনত অসমৰ বিভিন্ন উল্লেখযোগ্য কাম হৈছে যেনে 16 চনত চৰকাৰত আহিয়ে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি যিটো অসম লোকসেৱা আয়োগ আছে তাত যি দুৰ্নীতি হৈছিলে সেই দুৰ্নীতি যিজন তাত আৰম্ভ কৰিছিলে তাৰ যি ৰাকেশ পালৰ নিচিনা ব্যক্তিক জেল হাজোলৈ প্ৰেৰণ কৰিছিলে ঠিক তেনেধৰণে দ্বিতীয়বাৰ অসমত চৰকাৰ হ'ল মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেতিয়া অসমৰ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে উচ্ছেদ অভিযান আৰম্ভ কৰিলে ঠিক তেনেদৰে উন্নয়নৰ কাম আৰম্ভ কৰিলে য'ত আগতে
4খন মেডিকেল কলেজৰ পৰা গৈ আজি 18খন মেডিকেল কলেজ হ'ল। ঠিক তেনেধৰণে ব্ৰহ্মপুত্ৰৰ ওপৰত ইখনৰ পিছত সিখন দলং আৰম্ভ কৰিছে। সিদিনাখন আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি যিটো আমাৰ গড় কাজিৰঙাৰ ওপৰত যি উৰণ সেতু যি ৰাস্তাত তৈয়াৰ কৰিছে বা নিৰ্মাণৰ কাৰণে আধাৰশিলা স্থাপন কৰিছে, তেনেধৰণৰ উন্নয়নৰ কাম বিভিন্ন সময়ত বিভিন্ন ভাৰতীয় জনতা পাৰ্টীয়ে কৰি আছিলে, যিটো 70 বছৰে কংগ্ৰেছ দলে কৰিব পৰা নাছিলে। কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কথা ভাবিছে। ঠিক তেনেধৰণে আজি অসমৰ যিখিনি কাউন্সিল আছে তেওঁলোকক অধিক ক্ষমতা প্ৰদান কৰিছে, কাউন্সিললৈ অধিক পুঁজি আবণ্টন দিয়াৰ ব্যৱস্থা কৰিছে। তেনেধৰণে আমাৰ বিহপুৰীয়া সমষ্টিটো বিভিন্ন সময়ত ইয়াত আমাৰ মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণ কৰিছে, দেউৰী কলাক্ষেত্ৰ ইয়াত নিৰ্মাণ কৰিছে। ঠিক তেনেধৰণে ইয়াত মাধৱদেৱ ইউনিভাৰ্চিটি ইয়াত নিৰ্মাণ কৰিছে, সম্পূৰ্ণ সাজু হৈছে। উন্নয়নৰ কাম তীব্ৰ গতিত এই চৰকাৰৰ দিনত চলিছে। আগতে এনেধৰণৰ উন্নয়ন আমি দেখা নাছিলোঁ। এইটো সম্ভৱ হৈছে অকল ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত থকা চৰকাৰেহে। আৰু দ্বিতীয় কথা, মই এই কথাতে ক'ব বিচাৰোঁ, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে জাতিটোৰ সুৰক্ষাৰ কথা ভাবিছে, দেশখন সুৰক্ষাৰ কথা ভাবিছে। কোনো দিনাখন আজিলৈকে এনেধৰণৰ চৰকাৰ আমি দেখা নাই, যি চৰকাৰে দেশৰ কাৰণে ভাবে, যি চৰকাৰে ৰাইজৰ কাৰণে ভাবে আৰু আগৰ চৰকাৰবিলাকৰে নিজৰ কাৰণে ভাবে। সেইটো হ'ল চৰকাৰ দুটাৰ মাজৰ পাৰ্থক্য। আৰু ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াও সংগঠনৰ দিনে নিশাই কাম কৰি আছে। আগন্তুক নিৰ্বাচনৰ কাৰণে আমাৰ দলৰ বিভিন্ন পৰ্যায়ৰ, বুথ পৰ্যায়ৰ পৰা আৰম্ভ কৰি মণ্ডল পৰ্যায়ৰ পৰা আৰম্ভ কৰি জিলা পৰ্যায়, ৰাজ্যিক পৰ্যায়ৰ সকলো কাৰ্যকৰ্তাই আজি নিৰ্বাচনৰ কাৰণে লাগি আছে। আজি না বুথৰ সভাপতি আজি ঘৰত বহি আছে, আমি সকলোৱে আমাৰ দলৰ সংগঠন শক্তিশালী কৰি আমি নিৰ্বাচনৰ কাৰণে সাজু হ'বৰ কাৰণে আমি অলৰেডি পূৰা প্ৰস্তুত হৈ আছোঁ। আমি গাঁৱে গাঁৱে আৰু আমি নগৰে চহৰে আমাৰ সকলো শ্ৰেণীৰ স্তৰৰ কাৰ্যকৰ্তা আজি নিৰ্বাচনৰ কাৰণে লাগি আছে। ঠিক তেনেদৰে আমাৰ নিৰ্বাচন আৰু কেইমাহমানৰ পিছতে হ'ব। তাৰ কাৰণে আমাৰ যোৱা দুদিনমানৰ আগত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, বৈয়াম সকলো অঞ্চললৈ আমাৰ যি নিৰ্বাচনী সংকল্প পত্ৰ যি হ'ব, সেই সংকল্প পত্ৰৰ কাৰণে নিৰ্বাচনী ৰাইজৰ মতামত ল'বৰ কাৰণে আমি নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কমিটিৰ তৰফৰ পৰা আমি এখন পৰামৰ্শ ভান মানে গাড়ী আমি পঠাই দিছোঁ। তাৰ ৰাইজে দিব পাৰিব। কি ৰাইজৰ পৰা পৰামৰ্শ বিচাৰিছোঁ যে আমাৰ আগন্তুক যি চৰকাৰ হ'ব, সেই চৰকাৰখনে কেনেধৰণে কাম কৰিব লাগিব, ৰাইজৰ পৰা পৰামৰ্শ বিচাৰিছোঁ। ঠিক তেনেধৰণে আজিও আমাৰ বিহপুৰীয়া সমষ্টিলৈ আহিব। বিহপুৰীয়া সমষ্টিত আহি আমাৰ পঞ্চায়তে আমাৰ যি পৰামৰ্শ, যি গাড়ী আহিছে, যি আমাৰ ভিডিঅ' ভেন আহিছে, সেই ভিডিঅ' ভেনত আপোনাৰ অসমৰ ৰাইজে বা আমাৰ বিহপুৰীয়া সমষ্টিৰ ৰাইজে পৰামৰ্শ দিব পাৰিব। ৰাইজৰ পৰা মতামত লৈছোঁ যে চৰকাৰখন কেনেকৈ চলিব লাগিব। আপোনালোকৰ যদি কিবা সমস্যা আছে, সেই সমস্যাখিনিক আমি লৈ যাব বিচাৰিছোঁ গাঁৱে গাঁৱে, পঞ্চায়তে। তেনেধৰণে আমি বিভিন্ন সময়ত বিভিন্ন কাম কৰি আহিছোঁ। যিহেতু নেকি আমি ৰাজনৈতিক দল হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ'বই লাগিব। আমি ভাৰতীয় জনতা পাৰ্টীৰ সকলো কাৰ্যকৰ্তা, মই আগতেও কৈছোঁ, সকলো স্তৰৰ কাৰ্যকৰ্তা, না বুথ কমিটি, না পিষ্টা প্ৰমুখ, না শক্তি কেন্দ্ৰ আহ্বায়ক, সকলোৱে আমি আজি আগবাঢ়ি আছোঁ। আমি নিৰ্বাচনৰ কাৰণে প্ৰস্তুত হৈ আছোঁ। আমাৰ আশা কৰিছোঁ আগন্তুক যি নিৰ্বাচন হ'ব, 2026 চনৰ বিধানসভা যি নিৰ্বাচন হ'ব, সেই নিৰ্বাচনত বিজেপি চৰকাৰে গঠন হ'ব। আৰু বেলেগ যে ইয়াত চৰকাৰ আহিব আমি আজিলৈকে দেখা নাই। কাৰণ আমি যিহেতুকে আমি ফিল্ডত আছোঁ, আমি ৰাইজৰ লগত আছোঁ, আমি গাঁৱত গৈছোঁ। তাত এটাই কথাই ৰাইজৰ মাজত মুকলি হয় যে বিজেপিৰ বাদে আৰু বেলেগ চৰকাৰ, বিকল্প চৰকাৰ মানুহৰ আজিৰ ডেটত মুখত নাই। ঠিক তেনেধৰণে অকল বিহপুৰীয়াই নহয়, অসমৰ বিভিন্ন অঞ্চলত আমি দেখিছোঁ, শুনিছোঁ। কাৰণ অকল ভাৰতীয় জনতা পাৰ্টীৰ জাতিটোৰ হকে কাম কৰা, আমাৰ দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ কাৰণে কাম কৰা আৰু উন্নয়নৰ যি কাম কৰিছে, সেই কামখিনি আমি ৰাইজৰ মাজত লৈ গৈছোঁ।
আগন্তুক দিনত কি কৰিম তাৰ কাৰণে পৰামৰ্শ ৰাইজৰ পৰা আমি বিচাৰিছোঁ। ঠিক তেনেধৰণে আমি আগবাঢ়ি আছোঁ। আমি আশা কৰিছোঁ ৰাইজে সুন্দৰ মতামত দিব, কাৰণ আমাৰ যি সংকল্প পত্ৰ হ'ব সেই সংকল্পটোত আমি আগন্তুক কি কৰিম তাৰ গোটেই পৰিকল্পনা প্ৰস্তুত কৰি আমি ৰাইজৰ ওচৰলৈ ঠেলি দিম। নিশ্চিতভাৱে আমি প্ৰথমে কৈছোঁ যে প্ৰতিটো প্ৰশ্ন আমি পোনপটীয়াকৈ সুধিম আৰু পোনপটীয়াকৈ খুব সুন্দৰভাৱে হৰেণ দেউৰী ডাঙৰীয়াই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিছে। আমি হৰেণ দেউৰী ডাঙৰীয়াক পুনৰবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাজনীতিৰ মঞ্চ, ৰাজনীতিৰ কথাই পাতিব লাগিব। সমাগত নিৰ্বাচন, যিহেতু আমি উন্নয়নৰ কথা যদি যাওঁ সবকা সাথ সবকা বিকাশ, আৰু সঁচাকৈ সবকা সাথ সবকা বিকাশ অসমৰ সকলো প্ৰান্ততে কম বেছি পৰিমাণে সকলো জেগা চুই গৈছে, আৰু সকলো সমস্যা একেবাৰে একেদিনাই কেতিয়াও সমাস হোৱাটো সম্ভৱ নহয়। চৰকাৰ যোনেই নহওক সমাস কেতিয়াও ইমান সহজে নহয়। কিন্তু সবকা সাথ সবকা বিকাশ শ্লোগান লৈ বিজেপি চৰকাৰ আহিলে আৰু অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ, ইমূৰৰ পৰা সিমূৰলৈ কিন্তু উন্নয়ন যথেষ্ট পৰিমাণে হোৱা আমি দেখিবলৈ পাইছোঁ। ৰাষ্ট্ৰীয় ঘাইপথকে হওক বা বিভিন্ন কৃষকসকলৰ কাৰণে কৃষক সন্মান নিধি, মহিলাসকলৰ কাৰণে মহিলা উদ্যমিতা আঁচনি, বিভিন্ন ধৰণে সকলো ক্ষেত্ৰতে আমি উন্নয়নৰ জয়গান দেখিছোঁ। এটা কথা মই আপোনাৰ গুৰিলে পোনপটীয়াভাৱে প্ৰশ্নটো আনিছোঁ এই কাৰণেই, বেলেগ দিশত নহয়। আমি যদি চাওঁ বিহপুৰীয়া সমষ্টিৰ নিচেই কাষতে আছে লখিমপুৰ সমষ্টি। লখিমপুৰ সমষ্টিৰ মানৱ ডেকা ডাঙৰীয়াই যি ধৰণে উন্নয়ন কৰিছে, ৰাস্তা ঘাট পদূলিৰ পৰা আৰম্ভ কৰি লখিমপুৰ চহৰে চুকে কোণে, ক্ষুদ্ৰ ব্যৱসায়ীজনৰ পৰা আৰম্ভ কৰি পঢ়ি থকা ল'ৰা ছোৱালীজনৰ মুখত কিন্তু আমি মানৱ ডেকাৰ নামটো সততেই শুনিবলৈ পাওঁ। মানৱ ডেকা উন্নয়নৰ কথা ক'লে মানৱ ডেকাৰ নামটো প্ৰথম পৰ্যায়ত আহে। আৰু অকণমান যদি আমি আঁতৰি চাওঁ, চতিয়া বিধানসভা সমষ্টিটো পদ্ম হাজৰিকাৰ সমষ্টি। সেই পদ্ম হাজৰিকা সমষ্টিটোতো যদি আমি দেখোঁ যে নিবনুৱাসকলক কেনেকৈ স্বাৱলম্বিতাৰ পথ দেখুৱাব লাগে, সেই কথা কিন্তু চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াই বা উৎপল বৰা ডাঙৰীয়াই নিদৰ্শন দাঙি ধৰিছে। যুৱক যুৱতীসকল কেনেকৈ উলিয়াই আনিব লাগে সেই প্ৰচেষ্টা কিন্তু অব্যাহত ৰাখিছে। খুব সুন্দৰভাৱে নিবনুৱা যুৱকসকলক চেলুন খুলি দিছে পদ্ম হাজৰিকা ডাঙৰীয়াই। ইটা ভাটা কেনেকৈ প্ৰস্তুত কৰিব লাগে, পকা ইটা কেনেকৈ প্ৰস্তুত কৰিব লাগে, মেচিন আনি তেনেধৰণে গাঁৱৰ যুৱকসকলক আগুৱাই লৈ গৈছে। আৰু তেখেতৰ যিখন কন্যাকা কৃষি পামো তেখেতে যথেষ্ট নিজৰ সমষ্টিৰ নিবনুৱা ল'ৰা ছোৱালীক সংস্থাপন দিছে। তাত যথেষ্ট উন্নয়ন হৈছে। মই প্ৰশ্নটো এইটো কাৰণে আপোনাৰ গুৰিলৈ আনিছোঁ, যিহেতু আপুনি খাদী উন্নয়ন বোৰ্ডৰ উপাধ্যক্ষ তথা আপুনি বিজেপিৰ এজন সক্ৰিয় নিষ্ঠাবান কৰ্মী। আৰু মই প্ৰথমেই কৈছোঁ যে ৰাইজৰ সুখ দুখ বিপদ আপদ সকলো সময়তে আপুনি ৰাইজৰ কাষত কি দিব পাৰিছে ডাঙৰ কথা নহয়। প্ৰতিটো মুহূৰ্ততে আমি দেখিছোঁ, দুৰ্গা পূজাৰ সময়তো দেখিছোঁ, শংকৰ উৎসৱতো দেখিছোঁ, বিহুবিলাকতো দেখিছোঁ, আপুনি ৰাইজৰ কাষত সততেই থাকে। মই আপোনাৰ বুলি এই কাৰণে আহিছোঁ যে যি ধৰণে বিহপুৰীয়া সমষ্টিত উন্নয়ন হ'ব লাগিছিলে, যি ধৰণে সকলো কাম হ'ব লাগিছিলে, ৰাস্তা ঘাট, মই নাই কোৱা যে নাই হোৱা বুলি কোৱা নাই, কিন্তু যেনেধৰণে হ'ব লাগিছিলে, কাৰণ বিহপুৰীয়া সমষ্টিৰ বিধায়কজনো শাসকীয় দলৰ এজন বিধায়ক, শাসকীয় দলৰ চৰকাৰখনৰ এজন বিজেপিৰ বিধায়ক। কিন্তু মই বিধায়কজনে নাই কৰা বুলি কোৱা নাই, কাম কৰিছে। কিন্তু বিহপুৰীয়া সমষ্টিৰ যি উন্নয়নৰ গতি, এই উন্নয়নৰ গতি কিন্তু ক'ৰবাত অকণমান স্থবিৰ হৈ পৰিছে। কেনেধৰণে আগবাঢ়িলে মই দোষাৰোপ কৰিব কোৱা নাই যে কিহৰ বাবে স্থবিৰ হ'ল, আৰু কেনেধৰণে আগবাঢ়িলে বিহপুৰীয়া সমষ্টিটো আমি আগুৱাই যাব পাৰিম, নে আমি লবিকেন্দ্ৰিক ৰাজনীতিৰে বেছিকৈ আগ্ৰসন হৈছে নেকি বিহপুৰীয়াত, যে যি এই লবিকেন্দ্ৰিক ৰাজনীতিৰ কাৰণে বিহপুৰীয়া সমষ্টিটো আমি উন্নয়নৰ জখলাডাল ক'ৰবাত আখি এটা যেন ভাগি মচকা খোৱালখীয়া হৈছে। কি কয় হৰেণ দেউৰীয়ে? চাওক, ইয়াত মই এটা কথা ক'ব বিচাৰিছোঁ, কাৰ সমষ্টি ওচৰৰ সমষ্টি কি হৈছে মই সেইটো চাব যোৱা নাই। মই ক'ব গৈছোঁ, এটাই কথাই ক'ব গৈছোঁ যে আমাৰ বিহপুৰীয়াখন উন্নয়ন হ'ব লাগে। বিহপুৰীয়া সমষ্টিত সম্পদ আৰু সম্ভাৱনা আছে, সেইটো সঠিক ৰূপত আমি ৰূপায়ণ কৰিব লাগিব। দ্বিতীয় কথা, ইয়াত আমাৰ বিহপুৰীয়া সমষ্টিত উন্নয়ন নাই হোৱা সেইটো আমি ক'ব নোৱাৰি, কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ চলি আছে, ইয়াত উন্নয়ন হৈছে, কিন্তু যিমান হ'ব লাগিছিলে সিমান হোৱা নাই। আমি ক'ৰবাত ৰৈ গৈছোঁ। সেই কষ্ট কি আমি সেই যিখিনি ৰৈ যোৱা কামখিনি আমি কেনেকৈ কৰিব পৰা যায় তাৰ কাৰণে আমি পৰিকল্পনা যুগুত কৰিছোঁ। কাৰণ অন্য সমষ্টিত ডেভেলপমেণ্ট হৈছে নহৈছে আমি সেইবিলাক বিচাৰ নকৰোঁ। আমাৰ উদ্দেশ্য এটাই, আমাৰ বিহপুৰীয়া উন্নয়ন হ'ব লাগে। আমি বিহপুৰীয়াখন আমি সমৃদ্ধিশালীভাৱে আমি গঢ়িব লাগিব।
উন্নয়নৰ গতিৰে আমি বিহপুৰীয়াখন আমি কাম কৰিব লাগিব। কাৰণ আমাৰ ইয়াত কৈছোঁ নহয় আগতে মই, সম্পদ আৰু সম্ভাৱনা আছে, তাক সঠিক ৰূপায়ণ কৰিব লাগিব। সঠিক যেতিয়া ৰূপায়ণ হ'ব বিহপুৰীয়াখন উন্নয়ন হ'ব। কাৰণ যিহেতু নেকি আমাৰ বিহপুৰীয়াত 12 বৈষ্ণৱৰ জন্মস্থান, আধ্যাত্মিক ইয়াত চিন্তাধাৰা আগবাঢ়ি থকা অঞ্চল। এই অঞ্চলৰ ৰাইজৰ ইয়াত যিকেইজন আমাৰ বৈষ্ণৱ আৰু আদি কৰি বিভিন্ন জ্ঞানী গুণী লোক ইয়াত মানুহ আছে। সেই মানুহখিনিৰ পৰামৰ্শ লৈ আগন্তুক দিনত আমি বিহপুৰীয়াখন এটা সমৃদ্ধিশালী বিহপুৰীয়া আমি যাতে গঢ়িব পাৰোঁ, তাৰ কাৰণে আমাৰ পৰিকল্পনা যুগুত কৰি ৰখা হৈছে। কাৰণ আমি বিহপুৰীয়াত জন্ম হৈছোঁ যিহেতু আমি বিহপুৰীয়াখনৰ উন্নয়ন কৰিব লাগিব। ক'ৰবাত যদি কাৰোবাৰ কিবা ৰাজনৈতিক পাকচক্ৰৰ যদি বিহপুৰীয়াটো উন্নতি হোৱাত যদি ক'ৰবাত বাধা সৃষ্টি হৈছে, সেইখিনি আমি আঁতৰাব লাগিব। সেইখিনি আঁতৰাই লৈ আমি বিহপুৰীয়াখন সমৃদ্ধিশালী বিহপুৰীয়া গঢ়িব লাগিব, সমন্বয়ৰ বিহপুৰীয়া গঢ়িব লাগিব। তেতিয়া বিহপুৰীয়া সদায় উন্নত হ'ব। যিহেতু নেকি আমাৰ 12 বৈষ্ণৱৰ জন্মস্থান, শংকৰ মাধৱৰ মিলন ক্ষেত্ৰ হয় এই বিহপুৰীয়া সমষ্টিখন। এই সমষ্টিৰ ইয়াত বিভিন্ন ধৰণৰ ৰাইজ, জাতি, জনগোষ্ঠী ইয়াত বসতি কৰে। সকলো ৰাইজৰ লগত সমিল মিলেৰে আমি কাম কৰিব লাগিব। বিহপুৰীয়াখন উন্নয়ন পথলৈ লৈ যাব লাগিব। কাৰণ বিহপুৰীয়া আমি বিহপুৰীয়াৰ, ইয়াত আৰু বেলেগ কথা আহিব নোৱাৰে। মই এটা কথাই কৈছোঁ, অসমৰ ৰাইজক বিহপুৰীয়ালৈ সকলো ৰাইজ আহক। আমাৰ বিহপুৰীয়া 12 বৈষ্ণৱৰ জন্মস্থান। ইয়াত বিভিন্ন আমাৰ ঐতিহাসিক অঞ্চল আছে, ৰাধাপুখুৰীকে আদি কৰি, মাঘোৱা দৌলকে আদি কৰি, লেটেকু পুখুৰীকে আদি কৰি বিভিন্ন অনিৰুদ্ধদেৱৰ জন্মস্থান, অনিৰুদ্ধদেৱৰ থানো আছে আমাৰ। বিভিন্ন ইয়াত অঞ্চল আছে য'ত সকলো জাতি জনগোষ্ঠী বসবাস কৰে। আমি সমন্বয় ইয়াত বসবাস কৰি আছোঁ। সমৃদ্ধিশালী বিহপুৰীয়া গঢ়িবৰ কাৰণে আমি পৰিকল্পনা যুগুত কৰি ৰাখিছোঁ। আৰু দ্বিতীয় কথা, আপোনালোকে কৈছে যে আমুক সমষ্টি এনেকুৱা হৈছে, বোলে লখিমপুৰত এনেকুৱা হৈছে, গহপুৰত এনেকুৱা হৈছে, চতিয়াত এনেকুৱা হৈছে। ক'ত কি হৈছে আমি চাব নাই যোৱা। আমাৰ বিহপুৰীয়াখন কি হৈছে আমি সেইটো চাই আছোঁ। কোন সমষ্টিত কি হৈছে আমি সেইটো চাব দৰকাৰ নাই। আমাৰ উদ্দেশ্য হ'ল যে আমাৰ বিহপুৰীয়াখন আমি চাব লাগিব, আমাৰ বিহপুৰীয়াখন আমি উন্নয়নৰ পথলৈ লৈ যাব লাগিব। সেইটোৱে আমাৰ মেইন উদ্দেশ্য আৰু লক্ষ্য হ'ব লাগে। আৰু কাৰ সমষ্টি ক'ত কি হৈছে সেইটো লোকৰ কথা আমি কথা পাতি থাকিতো আমাৰ লাভ নাই। আমাৰ উদ্দেশ্য হ'ব লাগে আমাৰ বিহপুৰীয়াটো উন্নয়ন হ'ব লাগে। আৰু বিহপুৰীয়া উন্নয়ন মানে আমাৰ সমষ্টি উন্নয়ন মানে আমি সমষ্টিৰ ৰাইজ হিচাপে বা যুৱক হিচাপে আমি বিভিন্ন অঞ্চলত ক'ব যে আগতে আমাৰ উদাহৰণ হ'ব বিহপুৰীয়া উন্নয়ন হৈছে, আমুক হৈছে। আপুনি যেনেকৈ কৈছে যে এই লখিমপুৰ সমষ্টি এনেকুৱা হৈছে, ঠিক তেনেদৰে আগন্তুক দিনতো বিহপুৰীয়াৰ ৰাইজে মানুহ উদাহৰণ হিচাপে ল'ব। কাৰণ মই ইয়াত কৈছোঁৱে, সম্পদ আৰু সম্ভাৱনা আছে, আমাক সঠিক ৰূপত আমি ৰূপায়ণ কৰিব লাগিব। নিশ্চিতকৈ খুব ভাল লগা কথা কৈছে। মই কৈছোঁ যে বোকাচিতিওৱা ৰাজনীতিৰ পৰা আমি সদায় আঁতৰত থাকিম। আৰু খুব সুন্দৰভাৱে আজিৰ মঞ্চত যিজন অতিথি আমি আমন্ত্ৰণ কৰি আনিছোঁ, এটা কথা কিন্তু ক'ব লাগিব, দোষাৰোপ নহয়, নিজৰ মাজত পৰ্যালোচনা কৰিছে। সম্পদ আৰু সম্ভাৱনা বিহপুৰীয়াত আছে। তেখেতে কৈছে যে সম্পদ আৰু সম্ভাৱনা য'ত আছে, প্ৰচুৰ সম্ভাৱনা আৰু সম্পদ আছে বিহপুৰীয়াক আগুৱাই নিয়াৰ স্বাৰ্থত তেখেতে যিমানখিনি কৰিব লগা কাম তেখেতে আগুৱাই যোৱাৰ স্বাৰ্থত কৰা বুলি আমাক জানিবলৈ দিছে। খুব সুন্দৰ বাৰ্তা। আচলতে এইবিলাক বাৰ্তাহে আমাক লাগে। মই তৃতীয়টো প্ৰশ্ন হৰেণ দেউৰীৰ সন্মুখলৈ আনিছোঁ। এজন ছাত্ৰ নেতা হৰেণ দেউৰী, এজন ছাত্ৰ নেতা। আমি কোৱা কথা নহয়, সকলোৱে কয় যে হৰেণ দেউৰী ছাত্ৰ নেতা। হৰেণ দেউৰীয়ে জাতিটোৰ কাৰণে পঢ়ি থকা দিনৰ পৰা কাম কৰি আছে। দেউৰী ছাত্ৰ সন্থাক জন্ম দি দেউৰী ছাত্ৰ সন্থাৰ দৰে ছাত্ৰ সন্থাৰ সভাপতিৰ দৰে এটা গুৰু দায়িত্ব অলংকিত কৰি বৰ্তমান খাদী গ্ৰাম উন্নয়ন বৰ্ডৰ উপাধ্যক্ষ। খুব সৰু কথা নহয় ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰা। আৰু সততে দেখা যায় যে ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰা মানুহে খুব সুন্দৰ আৰু সুচাৰুৰূপে যি দায়িত্বই নাথাকক কিয় সেই দায়িত্ব পালন কৰা আমি দেখি আছোঁ আৰু দেখিবলৈ পাই আছোঁ। মই দেউৰী ডাঙৰীয়াৰ কাষলৈ আহিছোঁ। হৰেণ দেউৰী ডাঙৰীয়াৰ যি ছাত্ৰ জীৱনৰ সদৌ দেউৰী ছাত্ৰ সন্থাক যেতিয়া প্ৰতিনিধিত্ব কৰিছিলে, সেই কাহিনীটো যদি অকণমান কয় ভাল লাগিব আমাৰ। যে যিটো আপুনি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আহি আজি ৰাজনৈতিক জীৱনৰ পাতনি মেলিছে, গতিকে অকণমান যদি কয় ভাল লাগিব। সদৌ দেউৰী ছাত্ৰ সন্থাক আপুনি কেনেদৰে জন্ম দিছিলে আৰু ছাত্ৰ সন্থাক কেনেদৰে আগুৱাই নিয়াত আপুনি সহায় কৰিছিলে? সদৌ দেউৰী ছাত্ৰ সন্থাৰ যেতিয়া নেকি ইয়াত আমাৰ জ্যেষ্ঠকেইজনৰ নেতৃত্বত গঠন হৈ আছিলে, তেতিয়া আমি তেওঁলোকৰ লগত ঘূৰি থাকোঁ। কালক্ৰমত আহি সদৌ দেউৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব এই অবাজনক অৰ্পণ কৰিলে। তাৰপিছত কেইবাবছৰৰ পিছতে আকৌ ৰাজ্যিক সভাপতিৰ দায়িত্ব
অৰ্পণ কৰিলে সদৌ ছাত্ৰ সন্থাৰ। সদৌ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে যেতিয়া মই দায়িত্বভাৰ গ্ৰহণ কৰি থাকোঁতেই অসম চৰকাৰৰ লগত দেউৰী সাহিত্য পৰিষদৰ চুক্তিত স্বাক্ষৰ কৰিবলৈ মোৰ সুযোগ লাভ কৰিছিলোঁ। আৰু ঠিক তেনেধৰণে বিভিন্ন সময়ত দেউৰী জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰ বিষয়ে চৰকাৰৰ লগত আমি অৱগত কৰিছিলোঁ। যেতিয়া আমি ছাত্ৰ সন্থা কৰিবলৈ আহোঁ তেতিয়া দেউৰী সমাজত তেনেধৰণে সংগঠন কৰিবৰ কাৰণে খুব কম মানুহে ওলাই আহিছিলে। জাতিটোৰ হকে কাম কৰিবৰ কাৰণে খুব কম মানুহে আহে, যিহেতু নেকি দেউৰী জনগোষ্ঠী সদায় কৃষিজীৱী, কৃষিত ব্যস্ত হৈ থাকে। তেওঁলোকৰ জনগোষ্ঠীৰ যি অধিকাৰ, সেই অধিকাৰৰ কাৰণে যিখিনি সংগ্ৰাম বা যিখিনি দাবী, সেই দাবীখিনি যিমান কৰিব লাগে সিমান কৰা নাছিলে। যেতিয়া আমি ছাত্ৰ সন্থা কৰিবৰ কাৰণে আৰম্ভ কৰিলোঁ তেতিয়াই আমাৰ দেউৰী জনগোষ্ঠীৰ যি সাংবিধানিক অধিকাৰ, যি মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰক লৈ আমি আন্দোলন আৰম্ভ কৰিছিলোঁ। ঠিক তেনেধৰণে সেই আন্দোলনৰ ফলশ্ৰুতিত 2005 চনৰ 4 মাৰ্চৰ তাৰিখে অসম চৰকাৰে দেউৰীসকলক সাহিত্য পৰিষদ গঠন কৰি দিলে। ঠিক তেনেদৰে দেউৰী ভাষাৰ চুক্তি হ'ল কৰি তেনেধৰণৰ বিভিন্ন দেউৰী সমস্যা লৈ আমাৰ চুক্তিত স্বাক্ষৰ হ'লোঁ। সেই চুক্তি স্বাক্ষৰ হোৱাৰ পিছত আমি লাহে লাহে দেউৰী সমস্যাৰ লগত জড়িত যিকেইজন ব্যক্তি বা এইবিলাক দেউৰী জনগোষ্ঠীৰ সমস্যাক লৈ চৰকাৰৰ লগত সদায় ইঘৰে মাতি আছোঁ। প্ৰথম কথা হ'ল কি, প্ৰথমতে নিজৰ জাতিটোৰ কথা চিন্তা কৰিব লাগিব, নিজৰ ঘৰখনৰ কথা চিন্তা কৰিব লাগিব। নিজৰ ঘৰখনৰ কথা চিন্তা কৰাৰ পিছতহে তুমি সমাজৰ কথা চিন্তা কৰিব লাগিব। সমাজ চিন্তা কৰাৰ পিছত তুমি দেশখনৰ কথা চিন্তা ভাবিব লাগিব, অসমৰ কথা ভাবিব লাগিব। তোমাৰ ঘৰখনৰ যদি অৱস্থা নাই, তুমি লোকৰ কথা ক'বলৈ আহি তেতিয়া ক'ৰবাত নহয় ক'ৰবাত ভুল কৰা হ'ব। ঠিক তেনেধৰণে সদৌ ছাত্ৰ সন্থাৰ নেতৃত্ব লোৱাৰ পিছত দেউৰী জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে কাম কৰিলোঁ। দেউৰী জনগোষ্ঠীৰ সাহিত্য পৰিষদ চুক্তি কৰি সাহিত্য পৰিষদ গঠন কৰিলোঁ। আৰু তাৰপিছত আহি ৰাজনীতিৰ পথাৰত ভৰি দিলোঁহি। ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলোঁ। ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিয়ে কেইবছৰমানৰ পাছতেই মোক ভাৰতীয় জনতা পাৰ্টীয়ে অনুসূচিত জনজাতি মৰ্চাৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব অৰ্পণ কৰিলে। 2021 চনলৈকে মই ৰাজ্যিক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছোঁ। দলে যি দায়িত্ব দিছে, যি পৰ্যায়ৰ দায়িত্ব দিছে, সকলো দায়িত্ব মই পালন সুচাৰুৰূপে কৰিছোঁ। এটাই কথা, আমাৰ দল যদি, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলৰ যদি সংগঠন শক্তিশালী যদি নহয়, তেনেহ'লে আমি নিৰ্বাচন খেলোঁতে ক'ৰবাত নহয় ক'ৰবাত আমি উজুতি খাব পাৰোঁ। সেইকাৰণে মই সদায় য'তে যাওঁ, যি দায়িত্ব দিয়ে, মই এটা কথাই সদায় কওঁ যে সংগঠন শক্তিশালী হ'ব লাগিব। আমাৰ বুথ কমিটি শক্তিশালী হ'ব লাগিব, শক্তি কেন্দ্ৰ শক্তিশালী হ'ব লাগিব, আপোনাৰ মণ্ডল কমিটি শক্তিশালী হ'ব লাগিব, ৰাজ্যিক কমিটি শক্তিশালী হ'ব লাগিব। সংগঠন শক্তিশালী নোহোৱাকৈ কোনো কাৰণত আমি নিৰ্বাচন খেলাটো আমাৰ প্ৰধান কৰ্তব্য নহয়। আমাৰ দল শক্তিশালী হ'ব লাগিব, বুথ শক্তিশালী হ'ব, সেইটোহে মেইন আমাৰ উদ্দেশ্য। কাৰণ বুথত যদি আমি শক্তিশালী নহয়, আমি যদি ওপৰত শক্তিশালী হৈ থাকি লাভ নাই। আমাৰ উদ্দেশ্য হ'ল আমাৰ বুথত, আমাৰ তৃণমূল পৰ্যায়ত আমি শক্তিশালী হ'ব লাগিব। আমি ওপৰত শক্তিশালী হোৱাটো আমি নিবিচাৰোঁ। আমি সদায় বুথত কাম কৰোঁ, আমি নিম্ন স্তৰত কাম কৰোঁ, মাইক্ৰ' মেনেজমেণ্ট কৰোঁ, সদায় দলৰ হকে আমি কাম কৰোঁ। দলৰ নেতৃত্বই যি দায়িত্ব পালন কৰিবলৈ আমাক দিয়ে, আমি সকলো দায়িত্ব সুচাৰুৰূপে পালন কৰিবৰ কাৰণে চতুৰ্পাৰ্শ্বদি আমি চেষ্টা কৰোঁ। কাৰণ দলে আমাক দায়িত্ব দিছে, আমি সমাজ সেৱা কৰিব আহিছোঁ। আমি সমাজ সেৱা কৰিবৰ কাৰণে আমি সদায় সামাজিকভাৱে আমি ৰাইজৰ মাজত থাকিব লাগিব। ৰাইজৰ মাজত থাকি ৰাইজক সেৱা কৰিব লাগিব। নহ'লে আপুনি সামাজিক হিচাপে আমি স্বীকৃতি বা সামাজিক হিচাপে কাম কৰিবলৈ যোৱাত আপুনি ক'ৰবাত বাধাৰ সৃষ্টি হ'ব, ৰাইজৰ লগত যদি নাথাকোঁ। কাৰণ আমাৰ দলৰ সকলো শ্ৰেণীৰ সদস্যই এটা কথাই ক'লে, আমাৰ নিজৰ যিটো জেগাত আপুনি থাকে, সেই জেগাৰ যিটো বুথ কমিটি আছে, সেই বুথ কমিটিৰ শক্তিশালীতে আমি হোৱাটো বিচাৰোঁ। সদায় আমি বুথৰ কাম কৰোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টীত কোনো আমাৰ নেতা নাথাকে, কাৰ্যকৰ্তা থাকে। আমাৰ ভাৰতীয় জনতা পাৰ্টীত কোনেও কাৰো তলত কাম নকৰে, লগত কাম কৰে। সেইটো হ'ল ভাৰতীয় জনতা পাৰ্টী। এইটোকৈ খুব ভাল লগা কথা। মই শেষৰটো প্ৰশ্ন লৈ হৰেণ দেউৰীৰ কাষলৈ আহিছোঁ। দেখিছোঁ যে দলীয় এজন নিষ্ঠাৱান কৰ্মী, আপোনালোকে কথাবিলাকৰ পৰা গম পাইছে যে দলীয় এজন নিষ্ঠাৱান কৰ্মী।
আমি উমান পাইছোঁ যে বিহপুৰীয়া সমষ্টিৰ অলিয়ে গলিয়ে চৰ্চিত এটা নাম হৰেণ দেউৰী। যিহেতু মই কৈছোঁৱেই প্ৰথমতে যে সুখৰ দুখৰ প্ৰতিটো মুহূৰ্তত হৰেণ দেউৰী থাকে। যেতিয়া মাথাউৰি ভাঙি নিজৰ আপোন ঘৰখন হেৰুওৱা মানুহজনে হিয়া ধাকৰি কান্দি থাকে, বেছি একো কৰিব নোৱাৰিলেও হৰেণ দেউৰী কাষত থিয় হৈ কান্দিবি বুলি সান্তনা দিব পৰা মানুহজন হ'ল হৰেণ দেউৰী। কাৰোবাৰ যেতিয়া পুত্ৰ হেৰুৱাইছে, বহিৰাষ্ট্ৰত কৰ্মৰত অৱস্থাত যেতিয়া কাৰোবাৰ পুত্ৰ বিয়োগ হৈছে, বিপদৰ সময়ত এষাৰ মাত দিছে হৰেণ দেউৰী, সততে দেখা পোৱা এজন ব্যক্তি। মুঠৰ ওপৰত বিপদৰ সময়ত মাত দিয়া ব্যক্তিজন হৰেণ দেউৰী বিহপুৰীয়া সমষ্টিত। কম বেছি পৰিমাণে সকলোৰে লগত থকা এজন মানুহ। যদি বিজেপি দলে আপোনাক বিহপুৰীয়া সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়ে, দলীয় সিদ্ধান্তই বা আপোনাৰ নিৰ্বাচন আয়োগে যদি হৰেণ দেউৰীক যদি বিহপুৰীয়া সমষ্টিত ইলেকশ্যন খেলাৰ উপযুক্ত মানুহ বুলি যদি ভাবি হৰেণ দেউৰীক আগবঢ়াই দিয়ে, হৰেণ দেউৰীয়ে কেনেধৰণে ইলেকশ্যন বা নিৰ্বাচনী প্ৰচাৰ বা নিৰ্বাচনী যিখন যুদ্ধ, এই যুদ্ধত কেনেকৈ ধৰণে অৱতীৰ্ণ হ'ব? মই ভাৰতীয় জনতা পাৰ্টীৰ এজন সদস্য হিচাপে দলৰ কাম কৰি আছোঁ। দলে যি দায়িত্ব দিছে আমি পালন কৰি আছোঁ। দলৰ কাম কৰি আছোঁ, বুথ পৰ্যায়ত আমি কাম কৰি আছোঁ। দলে সিদ্ধান্ত ল'ব কাক প্ৰাৰ্থিত্ব দিব লাগে। মোৰ মনৰ কথাখিনি দলক কৈছোঁ, দলে মোৰ মনৰ কথাখিনি বিবেচনা কৰিব। তেওঁলোকে বিবেচনা কৰি দলৰ টিকেট যদি দিয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ম। দলে যদি বোলে দিব নিদিয়ে বুলি কয়, আমাক ক'বলগীয়া নাই, কাৰণ দলে সিদ্ধান্ত ল'ব। ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচনত টিকেট কাক দিব দলে সিদ্ধান্ত ল'ব। ইয়াত কোনোবাই জোৰ জবজ টিকেট আনিব নোৱাৰে, কাৰণ প্ৰাৰ্থিত্বৰ কাৰণে দলে বিবেচনা কৰিব। কাৰণ দলে যিকোনো কাম বা যিকোনো দলৰ আমাৰ সাংগঠনিক ব্যক্তি শক্তিশালী হ'ব লাগিব। কাৰণ নিৰ্বাচনত দলে সিদ্ধান্ত দিব তুমি নিৰ্বাচন খেলিব লাগিব নে নালাগে। কাৰণ ভাৰতীয় জনতা পাৰ্টী আমি এজন নিষ্ঠাবান কাৰ্যকৰ্তা হিচাপে আমি কাম কৰি আছোঁ। দলে সিদ্ধান্ত ল'ব প্ৰাৰ্থিত্ব নিৰ্বাচন খেলিবলৈ যদি কৈ দিয়ে যে তুমি নিৰ্বাচন খেলিম, আমি নিৰ্বাচনৰ কাৰণে প্ৰস্তুত আছোঁ। কিন্তু নিৰ্বাচন খেলাটোৱে আমাৰ উদ্দেশ্য নহয়, দলৰ সংগঠন শক্তিশালী হ'ব লাগিব। আৰু যিহেতু নেকি আমি বিহপুৰীয়া যুৱক হিচাপে বিহপুৰীয়াৰ সকলো স্তৰৰ ৰাইজৰ লগত আমি কাম কৰি আছোঁ বিভিন্ন সময়ত। ঠিক তেনেধৰণে বিভিন্ন অঞ্চলত আমি গৈছোঁ। আমি কলেজ পঢ়াৰ পৰা স্কুল পঢ়ালৈকে সকলো অঞ্চলত আমি গৈছোঁ। ইয়াত যদি কোনোবাই যদি ক'বলৈ যায় যে হৰেণ দেউৰীয়ে বোলে কোনো অঞ্চল বোলে বিহপুৰীয়া সমষ্টি বোলে চুকে কোণে একো দেখা নাই, তেওঁলোকে হৰেণ দেউৰীক চিনিয়ে পোৱা নাই হৰেণ দেউৰী কোন হয়। হৰেণ দেউৰীয়ে ইয়াতে জন্ম হৈ বিভিন্ন সময়ত ৰাইজৰ মাজত থাকি বিভিন্ন অঞ্চলৰ সকলো শ্ৰেণীৰ ৰাইজৰ লগত গৈ বিভিন্ন সময়ত বিভিন্ন গাঁৱত থাকি ৰাতি আমি যেতিয়া বিহু যেতিয়া হয়, বিহুত গৈ আমি বেলেগ গাঁৱত থাকি বিহু আমি পালন কৰোঁ। তেনেকুৱা বিভিন্ন সময়ত বিভিন্ন দিন গৈছে আমাৰ। আমি এই অঞ্চলতে থাকি আমি বিভিন্ন সময়ত আমাৰ বিহপুৰীয়া সমষ্টিখন আমি অলিয়ে গলিয়ে ঘূৰি ফুৰিছোঁ সৰুৰে কালৰ পৰা। আৰু কোনোবাই যদি কয় যে হৰেণ দেউৰীয়ে বিহপুৰীয়া সমষ্টিৰ বিষয়ে একো নাজানে, তেতিয়া সেই মানুহকেইজনে কিমান মানে হৰেণ দেউৰীক জানে মই নাজানো। কিন্তু মই এটা কথাই জানো, আমাৰ বিহপুৰীয়াখন 12 বৈষ্ণৱৰ জন্মস্থান। ইয়াত সকলো জাতি জনগোষ্ঠীয়ে বিভিন্ন জাতি জনগোষ্ঠীৰে আমি ইয়াত মিলন ক্ষেত্ৰ, আমাৰ ইয়াত শংকৰ মাধৱৰ মিলন ক্ষেত্ৰ আৰু বৈষ্ণৱৰ জন্মস্থান। এই অঞ্চলত যদি কোনোবাই বিভিন্ন বেলেগ ধৰণে কথা কৈ সমাজৰ মাজত যদি বিশৃংখল সৃষ্টি কৰিব বিচাৰে, কিন্তু বিহপুৰীয়া সমষ্টিৰ ৰাইজ ইমান মানে সচেতন জ্ঞানী গুণী লোক আছে, কেতিয়াও বিচলিত নহয়। কাৰণ বিহপুৰীয়া সমষ্টি এটা সুন্দৰ সমাজ জীৱন ইয়াত আছে। সকলো শ্ৰেণীৰ ৰাইজ সদায় সমিল মিলেৰে কাম কৰি আছে। ইয়াত কোনো দিনাখন সংঘাত সৃষ্টি হোৱা নাই। কোনোবাই যদি কিবা সংঘাতৰ কাৰণে যদি পৰিকল্পনা কৰি আছে বা কোনোবাই যদি বিভিন্ন ধৰণৰ যদি বিভিন্ন মন্তব্য কৰিছে, কিন্তু হৰেণ দেউৰীয়ে কোনো দিনাখন তেনেধৰণৰ মন্তব্য কৰা নাই। আমি সকলো সমান বুলি ভাবোঁ। সকলো শ্ৰেণীৰ লগত আমি মিলি থাকিব লাগিব। কাৰণ আমি বিহপুৰীয়া, আমাৰ বিহপুৰীয়া। এই যে কোনোবাই যদি কয় হৰেণ দেউৰীয়ে যদি এই যে কি কয় এই বেলেগ জেগাত থাকে, বিভিন্ন সময়ত থাকে, কাৰোবাৰ লগত কাৰোবাৰ কিবা এইটো উচতনিত হৰেণ দেউৰীয়ে এনেধৰণে বিহপুৰীয়াত আহি বিধায়কৰ টিকেট বিচাৰি ফুৰিছে। হৰেণ দেউৰীয়ে তেনেধৰণৰ হৰেণ দেউৰী নহয়। হৰেণ দেউৰীয়ে আন্তৰিকতাৰে আহিছে বিহপুৰীয়া সমষ্টিত, আন্তৰিকতা আছে মোৰ। কাৰণ বিহপুৰীয়া আমাৰ, আমি বিহপুৰীয়াত আমি সুন্দৰভাৱে আমি কাম কৰিব লাগিব। কাৰণ বিহপুৰীয়া
ইয়াত মানুহৰ সংঘাত সৃষ্টি কৰা ব্যক্তি বহুত আমি কোনোদিনা ইয়াত প্ৰশ্ৰয় দিয়া নাই কাৰণ আমি বিহপুৰীয়া হ'ল সমন্বয় ক্ষেত্ৰ ইয়াত কাৰোৰ কথাত কোনো মানুহৰ কথাত ইয়াত কাৰণে ভুল নাযাবলৈ মই আহ্বান জনাইছোঁ কাৰণ আপোনালোকৰ আজি এই ষ্টুডিঅ'ত আহি আপোনালোকে মোক মাতি আনাৰ বাবে ধন্যবাদ জনাইছোঁ আপোনালোকৰ ষ্টুডিঅ'ৰ জৰিয়তে বা আপোনালোকৰ চেনেলৰ জৰিয়তে মই এটা কথাই ক'ব বিচাৰোঁ কাৰণ আমি সমন্বয়েৰে বিহপুৰীয়াখন গঢ়িব লাগিব সমৃদ্ধিশালী বিহপুৰীয়া গঢ়িব লাগিব কাৰণ এই বিহপুৰীয়াখন আমাৰ 12 বৈষ্ণৱৰ জন্মস্থান শংকৰ মাধৱৰ মিলন ক্ষেত্ৰ ইয়াত কোনোবাই যদি ৰাজনীতি কৰি আমাৰ যি সমন্বয় সেই সমন্বয় যি আমাৰ বান্ধোন সেইটো যদি কোনোবাই ছিঙিব বিচাৰে কিন্তু আমি কোনো দিনাখন সেইটো হ'ব নিদিওঁ আমি বিহপুৰীয়া যুৱক হিচাপে কোনো দিনাখন তেনেধৰণৰ আমি হ'ব নিদিওঁ কাৰণ বিহপুৰীয়াৰ বিষয়ে আৰু বেলেগে ইমান জানে বুলি মই নাভাবোঁ কাৰণ বিভিন্ন মানুহে বিভিন্ন সময়ত বিভিন্ন জেগাৰ পৰা আহি ইয়াত কাম কৰিছে কিন্তু আমি জন্মগতভাৱে বিহপুৰীয়াত আমি জন্মগ্ৰহণ কৰিছোঁ বিহপুৰীয়াৰ বিষয়ে জানো বিহপুৰীয়াৰ সমস্যাৰ বিষয়ে জানো বিহপুৰীয়াৰ সকলো জাতি জনগোষ্ঠীৰ মাজত আমি গৈ সদায় কাম কৰি আছোঁ ৰাইজৰ লগত সমিল মিলি থাকোঁ কোনো দিনাখন তেনেধৰণৰ কাম আমি কৰা নাই কাৰণ আমি এটাই বিচাৰিছোঁ সমন্বয় বিহপুৰীয়া সমৃদ্ধিশালী বিহপুৰীয়া সমন্বয় বিহপুৰীয়া সমৃদ্ধিশালী বিহপুৰীয়া হৰেণ দেউৰীয়ে কোৱাৰ দৰে সমন্বয়ৰ সাকু গঢ়ক আমি প্ৰথমেই কৈছোঁ যে বোকা চেটিওৱা ৰাজনীতিৰ পৰা আঁতৰি সুস্থ সবল ৰাজনীতিয়ে এখন সমাজ সঠিকভাৱে আগুৱাই যোৱাত সহায় কৰে আৰু সেই কথাই হৰেণ দেউৰীয়ে প্ৰতিটো প্ৰশ্নৰ উত্তৰতেই হৰেণ দেউৰীয়ে কৈছে যে সুস্থভাৱে ৰাজনীতিৰ বাতাবৰণ গঢ়ি তোলক আৰু সংঘাতেৰে নহয় সমিল মিলৰ মাজেৰে যাতে আমি বিহপুৰীয়াৰ সৰ্বাংগীন উন্নতি হ'ব পাৰে সেই কথাই হৰেণ দেউৰী ডাঙৰীয়ে কৈছে ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ বিশেষ অনুষ্ঠানৰ পৰা মই নিৰঞ্জন বৰুৱাই বিদায় মাগিছোঁ আৰু হৰেণ দেউৰী ডাঙৰীয়াকো ইমানখিনি বহুমূলীয়া সময় দি আজিৰ অনুষ্ঠানটো সতেজ কৰি তোলাৰ বাবে আমি পুনৰবাৰ ধন্যবাদ জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।